আজি মোৰ জন্মদিন আৰু সদায় জন্মদিনৰ দিনা গা পা ধুই আই বোপাই সেৱা কৰোঁ। তাৰপিছতে এইটো এটা আমাৰ ট্ৰেডিশ্যনৰ নিচিনাই আমাৰ নতুনখিনিয়ে প্ৰায় জুবিনদাৰ ওচৰলৈ যাওঁ আশীৰ্বাদ ল'বলৈ, তেওঁৰ পৰা পৰামৰ্শ ল'বলৈ। আজি তেখেত কায়িকভাৱে যদিও নাই, আমি ইয়ালৈকে আহিছোঁ, কথা পাতিলোঁ আৰু এইখিনি এতিয়া ৰাইজে নিৰ্দিষ্ট দিনটোত তেখেতৰ ৰহস্যময় মহাপ্ৰয়াণৰ বিষয়ে অৱগত হ'বলৈ অধীৰ আগ্ৰহেৰে ৰৈ আছে, আমিও ৰৈ আছোঁ। গতিকে সকলোৰে প্ৰিয় আপোন মানুহজন ঈশ্বৰ পুত্ৰজনৰ কথাখিনি ৰাইজে জানিবলৈ ৰৈ আছে, আমিও ৰৈ আছোঁ। এইখিনিয়ে মোক ক'বলৈ। তুমি যে মোৰ নিয়ৰৰে চেঁচাটো পাল নামি অহা। আৰু মানৱ দাৰ এই জন্মদিনত আপুনি আশীৰ্বাদ কৰিব। তেখেতৰ ন্যায়ৰ বাবে মোৰ আজি জন্মদিনৰ দিনা তেখেতৰ ন্যায়ৰ বাবে প্ৰাৰ্থনা জনাইছোঁ। এনে সাধাৰণতে যিকোনো প্ৰাৰ্থনা মন্দিৰত জনোৱা হয়, কিন্তু তেখেত যিহেতু নিজেই আমি অনুভৱ কৰিছোঁ যে ভগৱান প্ৰদত্ত গুণ লৈ আহিছিল, গতিকে মই কোনো বেলেগ ভগৱানৰ ওচৰলৈ যোৱা নাই, তেখেতৰ ওচৰলৈ আহিছোঁ। তেখেতৰ লগতে কথা পাতিম, তেখেতৰ ন্যায় প্ৰাপ্তি যাতে সোনকালে লাভ কৰে। ধন্যবাদ। আজি মোৰ জন্মদিন আৰু সদায় জন্মদিনৰ দিনা গা পা ধুই আই বোপাই সেৱা কৰোঁ। তাৰপিছতে এইটো এটা আমাৰ ট্ৰেডিশ্যনৰ নিচিনাই আমাৰ নতুনখিনিয়ে প্ৰায় জুবিনদাৰ ওচৰলৈ যাওঁ আশীৰ্বাদ ল'বলৈ, তেওঁৰ পৰা পৰামৰ্শ ল'বলৈ। আজি তেখেত কায়িকভাৱে যদিও নাই, আমি ইয়ালৈকে আহিছোঁ, কথা পাতিলোঁ আৰু এইখিনি এতিয়া ৰাইজে নিৰ্দিষ্ট দিনটোত তেখেতৰ ৰহস্যময় মহাপ্ৰয়াণৰ বিষয়ে অৱগত হ'বলৈ অধীৰ আগ্ৰহেৰে ৰৈ আছে, আমিও ৰৈ আছোঁ। গতিকে সকলোৰে প্ৰিয় আপোন মানুহজন ঈশ্বৰ পুত্ৰজনৰ কথাখিনি ৰাইজে জানিবলৈ ৰৈ আছে, আমিও ৰৈ আছোঁ। এইখিনিয়ে মোক ক'বলৈ। তুমি যে মোৰ নিয়ৰৰে চেঁচাটো পাল নামি অহা। আৰু মানৱ দাৰ এই জন্মদিনত আপুনি আশীৰ্বাদ কৰিব। তেখেতৰ ন্যায়ৰ বাবে মোৰ আজি জন্মদিনৰ দিনা তেখেতৰ ন্যায়ৰ বাবে প্ৰাৰ্থনা জনাইছোঁ। এনে সাধাৰণতে যিকোনো প্ৰাৰ্থনা মন্দিৰত জনোৱা হয়, কিন্তু তেখেত যিহেতু নিজেই আমি অনুভৱ কৰিছোঁ যে ভগৱান প্ৰদত্ত গুণ লৈ আহিছিল, গতিকে মই কোনো বেলেগ ভগৱানৰ ওচৰলৈ যোৱা নাই, তেখেতৰ ওচৰলৈ আহিছোঁ, তেখেতৰ লগতে কথা পাতিম, তেখেতৰ ন্যায় প্ৰাপ্তি যাতে সোনকালে লাভ কৰে। ধন্যবাদ। কৰাটো নুচে তো